লখিমপুৰৰ আহচাউল গাঁৱৰ মংগলময় পত্ৰিকাৰ কাৰ্যালয়ত বুধবাৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসম সাহিত্য সভাত লখিমপুৰৰ 4জন ব্যক্তিয়ে বিভিন্ন দিশত কাম কৰি বিশেষভাৱে সন্মান পাবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত সাংবাদিক জীৱন গোস্বামী, সাংবাদিক প্ৰশান্ত কুমাৰ মোদক, লেখিকা আকাংক্ষা তামুলী আৰু প্ৰবীণ হাজৰিকা, নৱনিৰ্বাচিত লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, উপসভাপতি অনিল শইকীয়া, বিশিষ্ট লেখক ভৰত ৰাজখোৱা, মুঠ 7জন ব্যক্তিক মংগলবুধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। মংগলময় পত্ৰিকাৰ মুখ্য সম্পাদক জিতেন বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক তথা মংগলবুধ জাগৰণ কেন্দ্ৰৰ উপদেষ্টা উদয় শংকৰ হাজৰিকাই। লগতে এই অনুষ্ঠানত বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উত্তৰ লখিমপুৰৰ সামাজিক অনুষ্ঠান মংগলবুধ জাগৰণ কেন্দ্ৰত আজি লখিমপুৰ জিলাৰ নৱনিৰ্বাচিত সভাপতি সঞ্জীৱ উপাধ্যায় আৰু উপসভাপতি অনিল শইকীয়া, বিশিষ্ট লেখক ভৰত ৰাজখোৱা আৰু জ্যেষ্ঠ সাংবাদিক জীৱন গোস্বামী, অন্য এগৰাকী সাংবাদিক প্ৰশান্ত কুমাৰ মোদক, নবীন লেখিকা আকাংক্ষা তামুলীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। কিয়নো আমাৰ সঞ্জীৱ উপাধ্যায় মংগলবুধ জাগৰণ কেন্দ্ৰৰ পৰা প্ৰকাশিত মংগলময় পত্ৰিকাৰ সম্পাদক, সেয়ে আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা তেখেতক সন্মান জনোৱা হয়। লগতে অনিল শইকীয়া, তেখেতো আমাৰ উপদেষ্টাৰ দায়িত্বত আছে, ভৰত ৰাজখোৱা, তেখেতো আমাৰ উপদেষ্টাৰ দায়িত্বত আছে। গতিকে তেখেতসকলক আমি বিশেষভাৱে সন্মান জনাওঁ আৰু হৈ যোৱা পাঠশালা অধিৱেশনত সাংবাদিকতাৰ বিশেষ সন্মান লাভ কৰা জীৱন গোস্বামীদেৱ, তেখেতকো আমি আজি এই অনুষ্ঠানত সন্মান জনাওঁ। লগতে প্ৰশান্ত কুমাৰ মোদক, তেখেতে জিলা সাহিত্য সভাৰ ৰাজ্যিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে, তেখেতকো আমি এই অনুষ্ঠানত সম্বৰ্ধনা জনাওঁ। আকাংক্ষা তামুলী, তেওঁকো আমি সন্মান জনাওঁ, যিহেতু আকাংক্ষা তামুলীয়ে তেখেতৰ লেখাৰ জৰিয়তে অসম সাহিত্য সভাৰ পৰা সন্মানিত হৈছে, গতিকে তেওঁলোকক সন্মান জনোৱা হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।